Welcome to this spoken English session. Today's topic is good etiquettes. Good morning, dear children. Do you say please when you ask someone to do something for you? Do you use the expression thank you when someone helps or gives you something? Please and thank you are small words, but these magical words have a great effect on mutual relationship. Polite speech and manners, that is etiquette, sweeten the atmosphere around us. So we should use such polite expressions when necessary in spoken English. Today, we are going to discuss how to express politeness in spoken English. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কাৰোবাৰ হতুৱাই কোনো এটা কাম কৰাব বিচাৰিলে প্লিজ বুলি কোৱানে বা কোনোবাই তোমালোকক সহায় কৰিলে বা কোনো বস্তু দিলে থ্যাংক ইউ বুলি কোৱানে? এই প্লিজ আৰু থ্যাংক ইউ সৰু শব্দ হ'ব পাৰে, কিন্তু এই শব্দকেইটাই আমাৰ পাৰস্পৰিক সম্পৰ্কৰ ওপৰত এক ভাল প্ৰভাৱ পেলায়। মাৰ্জিত ভাষা আৰু ব্যৱহাৰে তথা শিষ্টাচাৰে আমাৰ চৌপাশৰ পৰিৱেশটো মধুময় কৰি তোলে। সেয়ে আমি যেতিয়াই প্ৰয়োজন হয় স্পোকেন ইংলিছত এনে পলাইট এক্সপ্ৰেছনছ ব্যৱহাৰ কৰিব লাগে। আৰু আজি আমি স্পোকেন ইংলিছত কেনেকৈ নম্ৰতা প্ৰকাশ কৰিব পাৰি সেই বিষয়ে তোমালোকক এক চমু আভাস দিম। Here are some commonly used polite expressions. আজি তোমালোকক ইংৰাজীত সততে ব্যৱহাৰ হৈ থকা এনেকুৱা কিছুমান শব্দ, শব্দগোট তথা বাক্যৰ ফৰ্মুলা বা গাঁথনিৰ বিষয়ে কম, যিবোৰৰ ব্যৱহাৰে তোমালোকৰ আচৰণত নম্ৰতা প্ৰকাশ কৰে। The first polite expression is please. এই আমি প্লিজ শব্দটোৰ ব্যৱহাৰ কেনেকুৱা ক্ষেত্ৰত কৰোঁ? ধৰা কোনো এজনক কোনো কাম কৰিবলৈ তুমি কৈছা বা অনুৰোধ কৰিছা, তেতিয়া এই শব্দটো ব্যৱহাৰ কৰিব পাৰিবা। প্লিজৰ ব্যৱহাৰে আমাৰ ভাষা মাৰ্জিত কৰে। প্লিজক আমি বাক্যত কেনেকৈ ব্যৱহাৰ কৰিম? চিট ডাউন প্লিজ বা প্লিজ চিট ডাউন এনেকৈও ক'ব পাৰি। ধৰা কাৰোবাক তুমি ভদ্ৰতাৰে বহিবলৈ কৈছা, তেতিয়া এই বাক্যটো ব্যৱহাৰ কৰিব পাৰিবা। বা তোমালোকে কাৰোবাক ধৰা মনে মনে থাকিবলৈ কৈছা, তেতিয়া মাৰ্জিত ভাষাত ক'বলৈ হ'লে প্লিজ বি কোৱাইট এনেকৈ ক'ব পাৰিবা। আন এটা বাক্য চাওঁ, প্লিজ হেল্প মি। ধৰা কাৰোবাৰ পৰা তুমি কিবা সহায় ল'ব বিচাৰিছা, তেতিয়া প্লিজ হেল্প মি বুলি ক'ব পাৰিবা। বা আমি আন এক ধৰণেও প্লিজক ব্যৱহাৰ কৰিব পাৰোঁ। সেইটো হৈছে যে কোনোবাই তোমাক কিবা এটা যাচিছে বা কিবা এটা দিব খুজিছে, তেতিয়া তুমি সেইটো ভদ্ৰতাৰে গ্ৰহণ কৰিবলৈও তুমি প্লিজ শব্দটো ব্যৱহাৰ কৰিব পাৰিবা। এই বাক্যটোলৈ মন কৰা, উড ইউ লাইক টু হেভ ছাম টি? য়েছ প্লিজ। ধৰা কোনোবাই তোমাক চাহ অকণমান খাবা নেকি বুলি সুধিছে, তেতিয়া তুমি এই অফাৰটো গ্ৰহণ কৰিবলৈ হ'লে য়েছ প্লিজেৰে তুমি অফাৰটো গ্ৰহণ কৰিব পাৰিবা। The second polite expression is thank you or thanks. এই এক্সপ্ৰেছনটো আমি কেতিয়া ব্যৱহাৰ কৰিম? ধৰা কোনোবাই তোমাক কিবা এটা দিছে বা সহায় কৰিছে, তেতিয়া তুমি থেংক ইউ ভেৰি মাছ বা থেংকছ এ লট বা থেংকছ বুলি ক'ব পাৰিবা। আৰু এইদৰে কোৱাটো ভদ্ৰতাৰ কাৰণে নিতান্তই অপৰিহাৰ্য। ইয়াৰ জৰিয়তে আমি সহায় কৰোঁতাজনক কৃতজ্ঞতা প্ৰকাশ কৰোঁ। তাৰপিছতে থেংক ইউ বা থেংকছৰ উত্তৰ হিচাপে আমি কি ক'ম? তাৰ উত্তৰ হিচাপে আমি নট এট অল, ইটছ মাই প্লেজাৰ, ডোণ্ট মেনশ্যন ইট, ইউ আৰ ৱেলকাম বা ডেটছ ৰাইট আদি আমি ক'ব পাৰিম। থেংকছৰ আন এটা ব্যৱহাৰ আছে, তলৰ বাক্যটোলৈ মন কৰা। উড ইউ লাইক ছাম ব্ৰেড? ন' থেংকছ। ইয়াত কি বুজাইছে যে ইয়াত তোমাক কোনোবাই কিবা এটা যাচিছে, তোমাক মানে ব্ৰেড আৰু অলপ লাগিব নেকি এনেকৈ সুধিছে, তেতিয়া তুমি গ্ৰহণ কৰিবৰ ইচ্ছা প্ৰকাশ নকৰিলে বা প্ৰত্যাখ্যান কৰিবলৈ হ'লে ন' থেংকছেৰে তুমি সেইটো প্ৰকাশ কৰিব পাৰিবা। The third polite expression is sorry or I am sorry.
আমি এই এক্সপ্ৰেছনটো কেতিয়া ব্যৱহাৰ কৰিম? কোনো কাম কৰাৰ পিছত অনুতপ্ত হৈ দুখ প্ৰকাশ কৰিবলৈ সৰি বা আই এম সৰি ব্যৱহাৰ কৰা হয়। আমাৰ বহুতে আকৌ সৰি বা আই এম সৰি বুলি ক'বলৈ বেয়া পায়, কিয়নো এনেকৈ ক'লে নিজকে আনৰ আগত সৰু হৈ যাব নেকি বুলি ভাবে। কিন্তু সেইটো নহয়, ই আমাৰ আচৰণৰ নম্ৰতাৰ দিশটোকহে প্ৰকাশ কৰে। এই বাক্যকেইটালৈ মন কৰা। সৰি আই কুডন্ট কাম টু ইয়ৰ পাৰ্টি। ধৰা তুমি তোমাৰ বন্ধুৱে এৰেঞ্জ কৰা পাৰ্টিটোলৈ যাব নোৱাৰিলা, তেতিয়া তুমি দুখ প্ৰকাশ কৰি এই বাক্যটো ক'ব পাৰিবা, সৰি আই কুডন্ট কাম টু ইয়ৰ পাৰ্টি। দ্য নেক্সট চেণ্টেন্স, আই এম সৰি আই ডিডন্ট ফোন ইউ। তুমি তোমাৰ বন্ধুলৈ ফোন কৰিবলৈ পাহৰি গ'লা, ফোন কৰাৰ কথা আছিলে, তেতিয়া তাক দুখ প্ৰকাশ কৰিবলৈ আই এম সৰি আই ডিডন্ট ফোন ইউ বুলি ক'ব পাৰিবা। তাৰপাছত আই এম এক্সট্ৰিমলি সৰি ফৰ বিং লেট। এই বাক্যটো কেতিয়া ব্যৱহাৰ কৰিব পাৰিবা? ধৰা তুমি ক'ৰবাত পলমকৈ পাইছাহি আৰু তেতিয়া নিজৰ দুখ প্ৰকাশ কৰিবলৈ এই বাক্যটো ক'ব পাৰিবা, আই এম এক্সট্ৰিমলি সৰি ফৰ বিং লেট। দ্য নেক্সট চেণ্টেন্স ইজ, আই এম সৰি ডিড আই ষ্টেপ অন ইয়ৰ ফুট। ধৰা তুমি ক'ব নোৱাৰাকৈ কাৰোবাৰ ভৰিত গচকিলা, তেতিয়া সেইটো দুখ প্ৰকাশ কৰিবলৈ তুমি আই এম সৰি ডিড আই ষ্টেপ অন ইয়ৰ ফুট বুলি ক'ব পাৰিবা। The fourth expression is I beg your pardon or pardon me or pardon. আমি এই এক্সপ্ৰেছনটো কেতিয়া ব্যৱহাৰ কৰিম? ধৰা এজনে কিবা ক'লে তুমি ভালকৈ নুশুনিলা বা ভালকৈ নুবুজিলা, আকৌ কওক বা কি ক'লে বুলি সুধিব লগা হ'লে আই বেগ ইয়ৰ পাৰ্ডন বা সাধাৰণতে কেৱল পাৰ্ডন বুলি ক'ব লাগে। এই এক্সাম্পলটোলৈ মন কৰা। এ কৈছে হি ইজ এ হেল্পফুল মেন। তেতিয়া বিয়ে কথাটো নুশুনি পেলাই পাৰ্ডন, নুশুনিলে কি ক'লে, তেতিয়া পাৰ্ডন বুলি কৈছে। তেতিয়া এ আকৌ উত্তৰ দিছে আই ছেড হি ইজ এ হেল্পফুল মেন। তেতিয়া এ কৈছে যে মই তেখেত এজন হেল্পফুল মানুহ বুলি কৈছিলোঁ। এতিয়া বিয়ে কথাটো নুশুনি পেলাই যদি হোৱাট ডিড ইউ চে বুলি ক'লেহেঁতেন, পাৰ্ডনৰ সলনি হোৱাট ডিড ইউ চে বুলি ক'লেহেঁতেন, তেতিয়াহ'লে ইট মে চাউণ্ড ৰুড অৰ ৰাফ, তেতিয়া এইটো অমাৰ্জিত যেন লাগিব। সেয়ে আমি এনে ক্ষেত্ৰত পাৰ্ডন বুলি ক'ব লাগে বা পাৰ্ডন মি বা আই বেগ ইয়ৰ পাৰ্ডন বুলি ক'ব লাগে। দ্য নেক্সট পলাইট এক্সপ্ৰেছন ইজ এক্সকিউজ মি। আমি ইয়াক কেতিয়া ব্যৱহাৰ কৰিম? কোনো অচিনাকি লোকক বা সন্মানিত লোকক কিবা এটা ক'ব খুজিলে তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে এক্সকিউজ মি বুলি ক'ব লাগে। যেনে এক্সকিউজ মি, কুড ইউ শ্ব' মি দি ৱে টু দি পোষ্ট অফিচ। ধৰা অচিনাকি ব্যক্তি এজনক তুমি পোষ্ট অফিচলৈ কেনি যায় সুধিব লগা হ'ল, তেতিয়া তুমি এই বাক্যটো ক'ব পাৰিবা, এক্সকিউজ মি, কুড ইউ শ্ব' মি দি ৱে টু দি পোষ্ট অফিচ। ইয়াৰ জৰিয়তে তুমি সেই অচিনাকি ব্যক্তিজনৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিবা। আৰু আন ক্ষেত্ৰতো এক্সকিউজ মিৰ ব্যৱহাৰ হয়। ধৰা কোনোবা এজনক বাট এৰি দিবলৈ ক'ব লগা হ'ল, তেতিয়া তুমি ক'ব লাগিব এক্সকিউজ মি, কুড আই পাছ ইউ। ধৰা এজনে বাটটো ভেটি ৰাখিছিল, তুমি সেইফালে পাৰ হৈ যাব লাগে, তেতিয়া তুমি এই বাক্যটো ক'ব পাৰিবা, এক্সকিউজ মি, কুড আই পাছ ইউ। দি নেক্সট পলাইট এক্সপ্ৰেছন ইজ হাউ ডু ইউ ডু। ইয়াক বহুতে আপোনাৰ কেনে অৰ্থত ব্যৱহাৰ কৰা দেখা যায়, কিন্তু ই আচলতে তেনে কোনো প্ৰশ্ন নহয়, ই এক ফৰ্মুলাৰ দৰেহে। ইয়াক আমি কেনে ক্ষেত্ৰত ব্যৱহাৰ কৰিম? দুজন অচিনাকি মানুহক তৃতীয় এজনে চিনাকি কৰি দিলে সেই ব্যক্তি দুজনৰ এজনে আনজনক সাধাৰণতে হেণ্ডশ্বেক কৰি পেলাই হাউ ডু ইউ ডু বুলি কয়, আৰু তেতিয়া আনজনে তাৰ উত্তৰস্বৰূপে হাউ ডু ইউ ডু বুলিয়ে কয়, আৰু ইয়াৰ সুৰটো কিন্তু প্ৰশ্নসূচক নহয়। দিছ চেণ্টেন্স ষ্ট্ৰাকচাৰ এক্সপ্ৰেছেছ এ পলাইট ৰিকুৱেষ্ট। আমি এই চেণ্টেন্স ষ্ট্ৰাকচাৰটো কেতিয়া ব্যৱহাৰ কৰিম? যেতিয়া আমি কাৰোবাক কোনো এটা কাম কৰি দিবলৈ অনুৰোধ জনাম, তেতিয়াই আমি এই ষ্ট্ৰাকচাৰটো ব্যৱহাৰ কৰিম। এজ ফৰ এক্সাম্পল, কুড অৰ উড ইউ চেণ্ড মি দি ৰিপৰ্ট। আপুনি মোলৈ ৰিপৰ্টটো পঠিয়াই দিবনে? বা
কুড অৰ উড ইউ টেক মি টু দি ডক্টৰ? তুমি মোক ডাক্তৰৰ ওচৰলৈ লৈ যাবানে? নাইবা কুড অৰ উড ইউ অ'পেন দি উইণ্ড'? তুমি খিৰিকীখন খুলি দিবানে? এই আটাইকেইটা বাক্যতে তোমালোকে দেখিবলৈ পাইছা যে কুড আৰু উড অক্সিলিয়েৰী ভাৰ্বটো ব্যৱহাৰ হৈছে আৰু এই অক্সিলিয়েৰী ভাৰ্ব দুটাই নম্ৰতাসূচক ভাৱটো প্ৰকাশ কৰিছে। তোমালোকে বাস্তৱ ক্ষেত্ৰত যেতিয়াই কাৰোবাক কোনো এটা কাম কৰি দিবলৈ অনুৰোধ জনাবা তেতিয়া এনেধৰণৰ চেণ্টেন্স ষ্ট্ৰাকচাৰ ক'বলৈ যত্ন কৰিবা। Another sentence structure is would you mind plus ing form of the verb. This sentence structure is the most polite way of asking someone to do something. কাৰোবাক কোনো এটা কাম কৰি দিবলৈ আটাইতকৈ নম্ৰভাৱে ক'বলৈ হ'লে আমি এই বাক্যৰ গাঁথনিটো ব্যৱহাৰ কৰিব লাগিব। As for example, would you mind sending me the report? ইয়াৰ অৰ্থ হৈছে আপুনি মোলৈ ৰিপৰ্টটো পঠিয়াই দিবলৈ বেয়া পাব নেকি বাৰু? Another sentence is would you mind taking me to the doctor? আপুনি মোক ডাক্তৰৰ ওচৰলৈ লৈ যাবলৈ বেয়া পাব নেকি বাৰু? বা would you mind opening the window? তুমি খিৰিকীখন খুলি দিবলৈ বেয়া পাবা নেকি বাৰু? এই আটাইকেইটা চেণ্টেন্স ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰিলে সেই যিজনক কামটো কৰি দিবলৈ ক'ব সেইজনে বেয়া পোৱাৰ কোনো প্ৰশ্নই নুঠে। সেয়েহে আমি যেতিয়া কাৰোবাৰ পৰা কোনো এটা কাম কৰোৱাবলগীয়া হয় তেতিয়া আমি এই চেণ্টেন্স ষ্ট্ৰাকচাৰটো ব্যৱহাৰ কৰিব লাগে। Dear students, try to use these polite expressions when necessary in your real life situations. It will help you sound more polite in English. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰয়োজন অনুসৰি নিজৰ বাস্তৱ জীৱনৰ বিভিন্ন পৰিৱেশত এই নম্ৰতাসূচক শব্দবোৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিবা। এই শব্দবোৰৰ ব্যৱহাৰে তোমালোকৰ ভদ্ৰ আচৰণৰ পৰিচয় দিব। Thank you so much.